নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আন এটা ছেশ্যন আজি নতুন এটা টপিকৰ ওপৰত আমি কথা পাতিম, যিটো টপিক আপোনালোকৰ APSC আপোনালোকে দিব বিচাৰিছে, UPSC আপোনালোকে দিব বিচাৰিছে বা বেলেগ ধৰণৰ যিকোনো আপোনালোকে কম্পিটিটিভ এক্সাম যদি দিবলৈ বিচাৰিছে, আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এইটো টপিক। আৰু এই টপিকটো আজি এইকাৰণে উলিয়াইছোঁ কিয়নো কালি নতুনকৈ মোদী কেবিনেটৰ মানে সম্প্ৰসাৰণ হৈছিলে। আপোনালোকে নতুন কেবিনেটখন আপোনালোকে দেখিছে। এই যে কেবিনেটখনত আপোনালোকে দেখিব তিনি প্ৰকাৰৰ মন্ত্ৰী থাকে। প্ৰথম হৈছে মিনিষ্টাৰ অৰ্থাৎ মন্ত্ৰী, দ্বিতীয়তে থাকে মিনিষ্টাৰ অফ ষ্টেট, MOS বুলি থাকে, মিনিষ্টাৰ অফ ষ্টেট। অ'কে, মিনিষ্টাৰ অফ ষ্টেট থাকিলে ৰাজ্যিক মন্ত্ৰী বুলি কোৱা হয়, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী। ইয়াৰ পিছত থাকিলে আপোনালোকে চাব মিনিষ্টাৰ অফ ষ্টেট ব্ৰেকেটত থাকে ইণ্ডিপেণ্ডেণ্ট চাৰ্জ, IC বুলি লিখা থাকে। অৰ্থাৎ এই মন্ত্ৰী, এই মিনিষ্টাৰ অফ ষ্টেট আৰু এই মিনিষ্টাৰ অফ ষ্টেট ইণ্ডিপেণ্ডেণ্ট চাৰ্জ হয় কি একচুৱেলি, তেওঁলোক কি হয় মানে বস্তুটো একচুৱেলি কি, সেই বস্তুটো জানিবলৈ মন নাযায় জানো। চ' আজি আহক, আজি সেইটোকে আমি ডিছকাশ্যন কৰিম। ভালদৰে চাব, পইণ্ট ৱাইজ বস্তুখিনি মই ভালদৰে দেখাম। ইম্পৰ্টেণ্ট হ'ব, বহুত ইম্পৰ্টেণ্ট এইটো আপোনালোকৰ টপিকৰ, আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট। যিকোনো আপোনালোকে পৰীক্ষা যদি আপোনালোকে দিবলৈ যায়, আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট এই টপিকটো। চ' আহক আমি দেৰি নকৰি আমি বস্তুটো চাওঁ। আপোনালোকৰ প্ৰথম যিজন মন্ত্ৰী, সেই ডিফাৰেঞ্চটো চাম এতিয়া। প্ৰথম যিজন মন্ত্ৰী সেইজন হৈছে কেবিনেট মিনিষ্টাৰ। কেবিনেট মিনিষ্টাৰক ইউনিয়ন মিনিষ্টাৰ বুলিও কোৱা হয়। অ'কে, আপোনালোকে শুনিছে চাগে কেবিনেট মিনিষ্টাৰ ডক্টৰ হৰ্ষবৰ্ধন, ইউনিয়ন মিনিষ্টাৰ অফ হেল্থ ডক্টৰ হৰ্ষবৰ্ধন, আগৰজনৰ কথা কৈছোঁ। তো চাওক, এতিয়া কেবিনেট মিনিষ্টাৰ অৰ ইউনিয়ন মিনিষ্টাৰ ইজ ট্ৰিটেড এজ দ্য হেড অফ এ পাৰ্টিকুলাৰ মিনিষ্ট্ৰী ছাচ এজ এডুকেশ্যন, হেল্থ, হোম, ফিনান্স, ডিফেন্স এক্সেট্ৰা। অৰ্থাৎ যিকোনো এটা বিভাগ, হোম ডিপাৰ্টমেণ্ট, ফাইনেন্স ডিপাৰ্টমেণ্ট, ফৰেন ডিপাৰ্টমেণ্ট, তেনেকুৱা যিকোনো এটা বস্তু হয় যিটো মিনিষ্ট্ৰীৰ, সেই মিনিষ্ট্ৰীটোৰ যিজন মুৰব্বী, একদম হেড অফ দ্য হেড মানে আৰু একদম। অ'কে, সেইজন হৈছে কেবিনেট মিনিষ্টাৰ। তেওঁৰ ওপৰত বেলেগ মানুহ নাই। প্ৰাইম মিনিষ্টাৰ সেইটো ছেপাৰেট মেটাৰ বাৰু, প্ৰাইম মিনিষ্টাৰ প্ৰেছিডেণ্ট, তেওঁৰ ওপৰত বেলেগ আন কোনো নাই, তেওঁ একদম হেড হয় আৰু। ইচ মিনিষ্ট্ৰী হেজ এ কেবিনেট লেভেল মিনিষ্টাৰ। প্ৰত্যেকটো মিনিষ্ট্ৰীৰ এজন কেবিনেট লেভেল মিনিষ্টাৰ এজন আছে। কেবিনেট মিনিষ্টাৰ ইজ এ হাই ৰেংকিং অফিচিয়েল ইন এ গভৰ্ণমেণ্ট ছিষ্টেম। অৰ্থাৎ গভৰ্ণমেণ্ট ছিষ্টেমটোত কেবিনেট মন্ত্ৰী এজন বহুত হাই ৰেংকিং এজন অফিচিয়েল হয়। কেবিনেট মিনিষ্টাৰ্ছ কাম ফ্ৰম দ্য ৰুলিং পলিটিকেল পাৰ্টি এণ্ড কনজিষ্ট আপন ইটছ টপ লিডাৰ্ছ। যিটো ৰুলিং পলিটিকেল পাৰ্টি থাকে তেওঁলোকৰ মাজৰ পৰা কেবিনেট মিনিষ্টাৰ হয়, আৰু তাৰ যিকেইজন টপ লিডাৰ থাকে, অৰ্থাৎ যিজন মুৰব্বী যিকেইজন থাকে, আৰু তেওঁলোকে বেচিকেলি মানে প্ৰায়ে তো আজিকালি অলপ চেঞ্জ হৈছে এইটো বস্তু বাৰু, তো সেইটোত আমি ইমান কথা নকওঁ। তো কেবিনেট মিনিষ্টাৰ পজেছেছ মেক্সিমাম অথৰিটি এণ্ড ৰেছপঞ্চিবিলিটি। অৰ্থাৎ কেবিনেট মিনিষ্টাৰজনৰ মেক্সিমাম অথৰিটি, তেওঁলোকে যিখিনি তেওঁ মিনিষ্ট্ৰীৰ অধীনত তেওঁ যি কৰিব বিচাৰে তেওঁ কাম কৰিব পাৰে, আৰু সেই কামবিলাকৰ ৰেছপঞ্চিবিলিটিটো তেওঁৰ। এভৰি কেবিনেট মিনিষ্টাৰ হেজ দ্য পাৱাৰ টু টেক ইণ্ডিপেণ্ডেণ্ট ডিচিশ্যনছ পাৰ্টেনিং টু হিজাৰ মিনিষ্ট্ৰী। দে এটেণ্ড কেবিনেট মিটিংছ ইউজুৱেলি চেয়াৰ্ড বাই প্ৰাইম মিনিষ্টাৰ। অৰ্থাৎ যিজন কেবিনেট মন্ত্ৰী থাকে, তেওঁৰ যিখন মিনিষ্ট্ৰী থাকে, তেওঁ সেই মিনিষ্ট্ৰীৰ যিকোনো ডিচিশ্যন তেওঁ নিজাববীয়াকৈ ল'ব পাৰে। তেওঁ কাকো সেইখিনি সুধিবৰ দৰকাৰ নাই, কাৰো পৰা এপ্ৰুভেল ল'ব দৰকাৰ নাই, তেওঁ নিজাববীয়াকৈ তেওঁ সেয়া কাম কৰিব পাৰে। তেওঁলোকে কেবিনেট মিটিং তেওঁলোকে এটেণ্ড কৰে, যিখন প্ৰাইম মিনিষ্টাৰে চেয়াৰ কৰে। দ্বিতীয়তে আহিলোঁ আমি মিনিষ্টাৰ অফ ষ্টেট, MOS, মিনিষ্টাৰ অফ ষ্টেট। তো মিনিষ্টাৰ অফ ষ্টেট কি হয়? মিনিষ্টাৰ অফ ষ্টেট, এই যে কেবিনেট মিনিষ্টাৰ থাকে, কেবিনেট মিনিষ্টাৰৰ মানে তলৰজন হৈছে মিনিষ্টাৰ অফ ষ্টেট। অৰ্থাৎ মই এটা চিম্পল ভাষাত মই এইখিনি পঢ়াৰ আগতে মই আপোনালোকক কৈ দিছোঁ, কেবিনেট মিনিষ্টাৰ যোনজন, তেওঁ গোটেই সমগ্ৰ ভাৰতবৰ্ষ চায়, আৰু মিনিষ্টাৰ অফ ষ্টেট তেওঁ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী। অ'কে, তেওঁ ৰাজ্যিক মন্ত্ৰী হয়। তেওঁ মানে ষ্টেট চেণ্ট্ৰিক যিখিনি মানে ফাংচনিং থাকে মিনিষ্ট্ৰীখিনিৰ, সেইখিনি তেওঁ চোৱা চিতা কৰে। তো চাওক, ইচ কেবিনেট মিনিষ্টাৰ হেজ এ মিনিষ্টাৰ অফ ষ্টেট। অৰ্থাৎ প্ৰত্যেকজন কেবিনেট মিনিষ্টাৰৰ এজন মিনিষ্টাৰ অফ ষ্টেট থাকে, আৰু দেয়াৰ এক্টিভিটিজ ইনভলভ ডে টু ডে ফাংচনিং অফ মিনিষ্ট্ৰী এণ্ড টেকিং কেয়াৰ অফ দ্য ষ্টেট চেণ্ট্ৰিক ফাংচনিং অফ এ মিনিষ্ট্ৰী। এভৰি MOS ৰিপৰ্টছ টু আইদাৰ কেবিনেট মিনিষ্টাৰ অৰ ইণ্ডিপেণ্ডেণ্ট চাৰ্জ অফ মিনিষ্ট্ৰী, দে ৱৰ্ক ইন এ ক্ল'জ কোঅৰ্ডিনেশ্যন। অৰ্থাৎ যিখন মিনিষ্ট্ৰীৰ যিজন কেবিনেট মিনিষ্টাৰ আছে, তেওঁ মিনিষ্ট্ৰীখনৰ ডে টু ডে যিখিনি এক্টিভিটি থাকে, বা চেণ্টাৰ আৰু ষ্টেট ৰিলেশ্যন যিখিনি মানে এক্টিভিটিজ চলি থাকে, সেইখিনি এই মিনিষ্টাৰ অফ ষ্টেটজনে চোৱা চিতা কৰে। তো however the union minister comes into picture when a bigger policy decision needs to be taken. MOS does not possess authority to decision making. অৰ্থাৎ যিখিনি ডিচিশ্যন মেকিং কেপাচিটি মই ক'লোঁ যে কেবিনেট মিনিষ্টাৰজনৰ আছে, সেই কেপাচিটিখিনি মিনিষ্টাৰ অফ ষ্টেটজনৰ নাথাকে। চ' ডেফিনেটলি এইটো এটা ছিনিয়ৰ পজিশ্যন হয়। তো দে নিড টু কনচাল্ট উইথ দ্য ৰেছপেক্টিভ ছুপিৰিয়ৰ অথৰিটি আইদাৰ উইথ ইউনিয়ন মিনিষ্টাৰ অৰ ইণ্ডিপেণ্ডেণ্ট চাৰ্জ অফ মিনিষ্ট্ৰী। MOS নট কল ফৰ কেবিনেট মিটিং। অৰ্থাৎ তেওঁলোকে কিবা যদি ডিচিশ্যন তেওঁলোকৰ ল'ব থাকে, তেওঁলোকে কেবিনেট মিনিষ্টাৰৰ পৰা তেওঁলোকে অনুমতি ল'ব লাগিব, আৰু তেওঁলোকে কেবিনেট মিটিঙত তেওঁলোকক আমন্ত্ৰণ কৰা নহয়। এতিয়া তৃতীয়জন মন্ত্ৰী হৈছে মিনিষ্টাৰ অফ ষ্টেট, কিন্তু তেওঁ ইণ্ডিপেণ্ডেণ্ট চাৰ্জ। অৰ্থাৎ তেওঁ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী, কিন্তু তেওঁ ইণ্ডিপেণ্ডেণ্ট চাৰ্জ। তেওঁ কাকো কথা সুধিব নালাগে। যেনেকৈ মিনিষ্টাৰ অফ ষ্টেটজনে কেবিনেট মিনিষ্টাৰক সুধিব লাগে, তেওঁৰ আণ্ডাৰত থাকে। মিনিষ্টাৰ অফ ষ্টেট যিজন ইণ্ডিপেণ্ডেণ্ট চাৰ্জত থাকে, তেওঁ কমপ্লিটলি ইণ্ডিপেণ্ডেণ্ট হয়। তেওঁ না কেবিনেট মিনিষ্টাৰক সুধিব লাগে, না আন কাৰোবাক তেওঁ সুধিব লাগে। তেওঁ নিজাববীয়াকৈ তেওঁ ডিচিশ্যন ল'ব পাৰে কেবিনেট মিনিষ্টাৰৰ দৰে, কিন্তু তেওঁ কেবিনেট মিনিষ্টাৰতকৈ তেওঁৰ ৰেংকটো অলপ তলৰ।
তো ইয়াত দিছে দে ডু নট কাম আণ্ডাৰ এনি কেবিনেট মিনিষ্টাৰ বাট ইয়াত আৰ অফ লোৱাৰ ৰেংক দেন কেবিনেট মিনিষ্টাৰ অৰ্থাৎ তেওঁলোকৰ ওপৰত তেওঁলোকৰ কোনো নাথাকে কিন্তু তেওঁলোক কেবিনেট মিনিষ্টাৰতকৈ ৰেংকটো তেওঁলোকৰ তলৰ হি চি হেজ এন অথৰিটি টু ডিচিজন ইণ্ডিপেণ্ডেণ্টলি উইদাউট এন অভাৰচিং অফ কেবিনেট মিনিষ্টাৰ অৰ্থাৎ তেওঁলোকৰ কোনো ধৰণৰ ওপৰৱালা তেওঁলোকৰ নাথাকে তেওঁলোকে কাকো সুধি কাম কৰিব নালাগে নিজে ইণ্ডিপেণ্ডেণ্টলি ডিচিশ্যন ল'ব পাৰে আৰু তেওঁলোকৰ অথৰিটিটো তেওঁলোকৰ কেবিনেট মিনিষ্টাৰৰ দৰে তেওঁলোকৰ থাকে হি চি ইজ ইন চাৰ্জ অফ দ্য মিনিষ্ট্ৰী MOS উইথ ইণ্ডিপেণ্ডেণ্ট চাৰ্জ কেন এটেণ্ড কেবিনেট মিটিংছ ইন কেছ অফ ইম্পৰ্টেঞ্চ টু তেওঁলোকৰ যিখন মিনিষ্ট্ৰী তেওঁলোকে এলট কৰা হয় তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট চাৰ্জ লৈ তেওঁলোকে কামখিনি কৰে আৰু তেওঁলোকে কেবিনেট মিটিং তেওঁলোকে এটেণ্ড কৰে যদি কিবা ইম্পৰ্টেণ্ট ইছ্যু থাকে চ' ইয়াৰ লগতে দুটামান ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকক দেখাই দিওঁ এইখিনি বস্তু লৈ পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়াত আপোনালোকৰ দুটা হাউচ থাকে এটা হৈছে ৰাজ্যসভা এটা হৈছে লোকসভা যিটো হাউচ অফ পিপল বুলি কয় আৰু ৰাজ্যসভাটো কাউন্সিল অফ ষ্টেট লোকসভাটো লোৱাৰ হাউচ হয় আৰু তাতে 545 মেম্বাৰ্ছ থাকে আৰু 543 মেম্বাৰ্ছ তেওঁলোকৰ ইলেক্টেড কৰা হয় আৰু দুজন মেম্বাৰ ডাইৰেক্টলি প্ৰেচিডেণ্টে নমিনেট কৰে এংলো ইণ্ডিয়ান কমিউনিটি ফালৰ পৰা তো স্পীকাৰ আৰু ডেপুটি স্পীকাৰ ইলেক্ট কৰা হয় লোকসভা মেম্বাৰৰ ফালৰ পৰা আৰু ন' কনফিডেঞ্চ ম'শ্যন গভৰ্ণমেণ্ট সেইখিনি লোকসভাত ইণ্ট্ৰডিউচ কৰিব পাৰে আৰু প্ৰাইম মিনিষ্টাৰে পাছ কৰিলে মিনিষ্টাৰ মানে এই ন' কনফিডেঞ্চ ম'শ্যনখন যদি পাছ কৰে তেতিয়া প্ৰাইম মিনিষ্টাৰ আৰু বাকী সকলো মিনিষ্টাৰে ৰিজাইন কৰিব লাগে ৰাজ্যসভাৰ টাৰ্মটো 6 বছৰ অ'কে আৰু তাৰে 1/3 যি মেম্বাৰ থাকে তেওঁলোকে প্ৰত্যেক 2 বছৰে তেওঁলোকে ৰিটায়াৰ হয় আৰু তেওঁলোকক ৰিপ্লেচ কৰা হয় নিউলি ইলেক্টেড মেম্বাৰ দি অ'কে আৰু লোকসভাৰ টাৰ্মটো 5 বছৰ হয় ৰাজ্যসভাত আপোনাৰ মেক্সিমাম 250 মেম্বাৰ থাকিব পাৰে আৰু তাৰে 238জন মেম্বাৰ ইলেক্ট কৰা হয় আৰু 12জন নমিনেট কৰা হয় প্ৰেচিডেণ্টৰ দ্বাৰা আপোনাৰ মিনিমাম এজ ৰাজ্যসভাৰ সোমাবৰ কাৰণে 30 বছৰ আৰু লোকসভাৰ কাৰণে 25 বছৰ ৰাজ্যসভাৰ মেম্বাৰসকল ইনডাইৰেক্টলি ইলেক্ট কৰা হয় ভেৰিয়াছ ষ্টেট লেজিছলেটিভ এছেম্বলিবিলাকৰ মেম্বাৰৰ ফালৰ পৰা আৰু তেওঁলোকৰ 6 বছৰীয়া তেওঁলোকৰ টাৰ্ম থাকে তো আজি মিনিষ্টাৰ অফ ষ্টেট আৰু মিনিষ্টাৰ অফ ষ্টেট ইণ্ডিপেণ্ডেণ্ট চাৰ্জৰ কথা আপোনালোকে বুজি পালে অলপমান ক্লিয়াৰ হৈ গ'ল চাগে তো আশা ৰাখিছোঁ ভিডিঅ'টো চাই চাগে অলপমান ভাল পালে যদি ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগৰখিনিৰ লগত আৰু চেনেলটো শ্বেয়াৰ কৰিব আৰু আপোনালোকে এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই দিব যাতে আপলোড কৰাৰ লগে লগে ন'টিফিকেশ্যন আপোনালোকে পাই যায় আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ